পুলিচৰ এই নতুন পদ অসম চৰকাৰৰ উপ আৰক্ষী অধীক্ষকৰ পদৰ যি নিযুক্তিকৰণ কৰা হৈছে তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত দিনত তেখেতে ক্ৰীড়াৰ লগতে অসমৰ বাবে অসমৰ ৰাইজৰ বাবে কাম কৰি যাব বুলি আমি আশা কৰিছোঁ আমি গৌৰৱান্বিত তেখেতক আজি আমাৰ মাজত পাই আৰু এই পদ দিবলৈ পাই আমি অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত এতিয়া আমি আমাৰ মৰমৰ শ্ৰীমতী হিমা দাসক তেখেতৰ অনুভৱ ব্যক্ত কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনালোঁ সন্মানীয় আজিৰ সভাৰ আমাৰ সকলোৱে মৰমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালদেৱ আমাৰ অসমৰ ডিজিপি সঞ্চালক ভাস্কৰজ্যোতি মহন্ত ছাৰ লগতে মঞ্চত উপবিষ্ট ব্যক্তিসকল বিভিন্ন জিলাৰ পৰা অহা আমাৰ মাতৃ পিতৃসকল লগতে মোৰ সহকৰ্মীসকল আৰু সাংবাদিক বন্ধুসকল মোৰ বিষয়ে সকলোৱে জানে আজি বেলেগ একো নকওঁ খালি এই যি পদটো দিছিলে এই পদটো ক্লাছ যেতিয়াৰ পৰা স্কুল গৈছোঁ তেতিয়াৰ পৰাই মনত এটা ধাৰণা আছে যে এদিন পুলিচ অফিচাৰ হ'ম আৰু এইটো শিকাইছিল মোৰ মায়ে কাৰণটো হ'ল মই পূজাত হ'লে পুতলা নলওঁ বন্ধুক লওঁ তেতিয়া মায়ে তেতিয়া কৈছিলে যে তুমি যদি বন্ধুকে লোৱা তেনেহ'লে অসম পুলিচত চাকৰি কৰিব লাগিব তুমি তেতিয়া দৰমহাও পাবা আৰু ভাল মানুহ হ'বা গতিকে যেনেকৈ নহওক খেলৰ জৰিয়তে আজি এই পৰ্যায় পাইছেহি আৰু সেইবাবে অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগতে বিত্তৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু কেবিনেটৰ সকলো সদস্যলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল এই যি ক্ৰীড়াৰ নীতি সৃষ্টি কৰিছে ই অকল মোক নহয় গোটেই অসমবাসী যিসকল খেলুৱৈ আছে সেইসকলে অতি আগ্ৰহ আৰু অনুপ্ৰেৰণা যোগাব মই আশা কৰোঁ আজি এই যি এছআই নিযুক্তিৰ আমাৰ সকলো নিযুক্তি হ'ব যে মই আশা কৰোঁ ইয়াৰ পৰাও যাতে 10-15 যিমান হয় আমিও যাতে খেলৰ ক্ষেত্ৰত আগবাঢ়ি প্ৰধানমন্ত্ৰীৰ ওচৰত আমি আকৌ ফটো তুলিবলৈ যাম গতিকে সকলোকে অনুৰোধ কৰিম আপোনালোকেও খেল অনুশীলনৰ জৰিয়তে খেলটো এখোজ আগবঢ়াওক কাৰণ অসমখন এতিয়া খেলৰ ক্ষেত্ৰত 1 নম্বৰ স্থানত থকা বুলি ক'লেও ভুল নহ'ব কাৰণটো হাৰিয়ানাৰ দৰে এখন ৰাজ্যত যি ক্ৰীড়া ক্ষেত্ৰত অতি উজ্জ্বল আৰু তেওঁলোকৰ স্পৰ্টছ মিনিষ্টাৰ আমাৰ অসমলৈ আহে ক্ৰীড়াৰ ইনষ্ট্ৰাকশ্যন দেখিবলৈ গতিকে সেইটো আমাৰ কাৰণে খুব এটা ভাল লক্ষণ আৰু এইখিনি হ'বলৈ পাইছে একমাত্ৰ আমাৰ গুৱাহাটীখন ক্ৰীড়া ৰাজধানী কৰিবলৈ যি স্বপ্ন দেখি আছে একমাত্ৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে প্ৰতিটো ক্ষেত্ৰত উৎসাহ উদ্দীপনা যোগাই অহা অসম এথলেটিক্স সন্থা অসম অলিম্পিক সন্থাই যি সহায় সহযোগিতা আগবঢ়াই আহিছে তাৰ কাৰণে মই লক্ষ্য কোঁৱৰ ডাঙৰীয়াক আৰু তেওঁ গোটেই টিমটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁ যি এছিয়ান গেমছ আছিলে তাত আমাৰ মোৰ ঢিঙৰ পৰা মোৰ ফেন ক্লাব গৈছিলে আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও প্ৰতিনিধি গৈছিলে তাত যি উৎসাহ উদ্দীপনা আহিছে সেইকাৰণে হয়তো অসম নামৰ এই ঠাইখনত দুটাকৈ গোল্ড মেডেল আহিবলৈ সক্ষম হৈছে সেইটো মোৰ গোল্ড মেডেল নহয় আপোনালোকৰ হয় কাৰণ যেতিয়া নেটত চাৰ্চ কৰা যায় যে এই গোল্ড মেডেল দুটা ক'ত আহে প্ৰথমতে হিমা দাস নহয় অসম আহে গতিকে সেইবাবে মোৰ ভাল লাগে আৰু লগতে আমাৰ ডিজিপি ছাৰৰ কথা সকলোৱে জানে বৰ্তমান সময়ত কি কৰি আছে মই অকমান ভৱিষ্যতলৈ গৈ পেলাই দুটা কথা মনত পেলাই দিব বিচাৰো
বীৰাংগনাসকলে ইয়াতে প্ৰদৰ্শন কৰিলে যি তেওঁলোকৰ কলা, সেই বীৰাংগনা যি গোটটো সেইটো কিন্তু সৃষ্টি কৰিছিল আমাৰ ডিজিপি ছাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰৰ উদ্যোগতে। অসম পুলিচৰ একমাত্ৰ ফুটবল টিমটো যিটো বনাইছিলে সেইটো একমাত্ৰ ডিজিপি ছাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰৰ কাৰণে হৈছিলে। আৰু আপোনালোকৰ যি এই পৰীক্ষাত উত্তীৰ্ণ হৈছে সেই গোটেই কামখিনি নিকা ডিষ্ট্ৰিক্ট আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভাস্কৰজ্যোতি মহন্ত ছাৰ, জিপি সিং ছাৰ, হৰমিত ছাৰ সকলোৱে মিলি এটা সুস্থ আৰু স্বচ্ছতা এই পৰীক্ষাটো পাতি আপোনালোক আজি নিযুক্ত হৈছে। তাৰ কাৰণে আপোনালোককো বহুত বহুত ধন্যবাদ। আপোনালোকে কষ্ট কৰক, খেলৰ ক্ষেত্ৰতো আগবঢ়াই নিয়ক, ৰাইজৰ লগত একেলগে হৈ আমি সকলোৱে কাম কৰি অসম পুলিচক আৰু এখোজ আগবঢ়াই লৈ যাম। এইখিনি কথা কৈ আৰু দুটা কথা মনলৈ আহিছে, সেই দুটাও কৈ থৈ যাওঁ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেলৰ কথা ক'লেই প্ৰথমতে অসমৰ কথা কয়, তেতিয়া আমাৰ সকলোৱে চাগে বুকু ফিন্দি উঠে। কাৰণ কিয়া এক শান্তি প্ৰাংগণ আমাৰ ভূপেন মামাই কৈ থৈ গৈছিলে। যদি কোনো দেশত কিয়া নাথাকে তাত শান্তি নাথাকে। অসমত কিয়া আছে, সেইবাবে আমাৰ শান্তি সমৃদ্ধি সকলো একতা হৈ আছে। গতিকে সকলো ৰাইজক অনুৰোধ কৰোঁ, আপোনালোকে মোক আশীৰ্বাদ কৰক। মই যিখিনি কৰিব লাগে খেলৰ ক্ষেত্ৰত কৰি যাম। কালি যেতিয়া মই ইয়ালৈ আহিছিলোঁ তাৰ আগতে মই গেম খেলি আহিছিলোঁ ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স। তাত মই 23.31 ছেকেণ্ডলৈ 200 মিটাৰত গ'ল্ড মেডেল পাইছিলোঁ। গতিকে এইটো এটা পজিটিভ নিউজ। সেইটো মোৰ কাৰণে নহয়, আপোনালোকে সকলোৱে সেই খেল জগতত বাতৰিয়ে হওক আপোনালোকৰ ল'ৰা ছোৱালীসকলকো এনকাৰেজ কৰক যাতে খেলৰ ক্ষেত্ৰত আমি আৰু আগবাঢ়ি যাব পাৰোঁ। আৰু আজি DSP পদত যি নিযুক্তি দিলে, এতিয়া সকলোৱে ভাবিব চাগে এতিয়া হিমাই পুলিচত আহিলে চুৰ ধৰিব নেকি। সেইটো নহয়, মই খেলতে লাগি থাকিম। খেল যেতিয়া অৱসৰ গ্ৰহণ কৰিম তেতিয়া আমি কাম কৰিম, কিন্তু অসম পুলিচৰ কাৰণে সদায় কাম কৰি যাম। সি যি ভালেই হওক বা বেয়াই হওক, তেওঁলোকক সদায় সেইখিনি বাহিৰত কেনেধৰণে পুলিচসকলে কাম কৰে সেইখিনি ইয়াত ক'বলৈ চেষ্টা কৰিম বা দেখাবলৈ চেষ্টা কৰিম। আৰু পুলিচ হোৱাৰ ক্ষেত্ৰত কেইজনমান ব্যক্তি মোৰ লগত সদায় জড়িত হৈ আছিলে।